ইফালে বন্ধাকবিৰ পুকুৰিও কেইটামান বনাই লৈছোঁ। বন্ধাকবি কেতিয়াবাই আনি থৈছোঁ, কিন্তু খাবাহে ভাল নাপায়। ইয়া ভাজি কৰিলেও লাবৰা যি কৰি দি খাই ভাল নাপায়। পুকুৰি যদি ভাজি দি খাই ভাল পায়। তাকে কেইটামান পুকুৰি ভাজি লৈছোঁ। বহুত দিনে হ'ল আনি থোৱা আৰু নষ্ট নহয়। ঘৰৰে এই যে মই দেখাইছিলোঁ বাগানখন, লোকেল কবি যে বহুত দিনৰ আনি থোৱা, শুকাই যায় কিন্তু নষ্ট নহয়। তাকে কেইটামান পুকুৰি বনাম আৰু অলপমান কাটি লৈছোঁ। ইয়াৰ ইফালে এইখিনি ভাজি বনাম। ঘামি জামি জুৰুলি জুপুৰি হোৱা দিনটা আহি পালে না। কেইদিনমান আগতে ইমানেই ঠাণ্ডা আছিল, কেতিয়া গৰম দিনটা পৰিব, ইমান ঠাণ্ডা। য'তে জুই দেখা পাম তাতে মানে বহি দিবা মন হয়, জুইৰ পৰা উঠাই মন নহয়, সেনেকা নিচিনা হৈছিল। আৰু এইকেইদিন মানে গৰম পৰিছে আমাৰ ইফালে, জুইৰ ওচৰত 1 মিনিটে থাকিব নোৱাৰা নিচিনা। এইকেইদিন মানে এই 3-4 দিনমান হ'ল পুৰা গৰম দিনত। ৰাতি কিন্তু ঠাণ্ডা আছে, এতিয়াও ৰাতি সেনেকুৱা গৰম পৰা নাই, কিন্তু দিনত পুৰা গৰম, 1 মিনিটে জুইৰ থাকিব নোৱাৰা নিচিনা। কিবাকে ভাত আঞ্জাখিনি বনাই ল'লোঁ। ইফালে ইয়াৰ ৰাতিপুৱাৰে চাহ অলপ আছিল, তাকে বহাই দিলোঁ। চাহ একাপ খাই লওঁ আৰু এতিয়া ভাত নাখাম, ঈশান আহি লওক। ঈশান স্কুলৰ পৰা অহাৰ পিছতহে একেলগে খাম, যিহেতু দুটাই প্ৰাণী ঘৰত, ঈশান আৰু মইহে আছোঁ। সেইকাৰণে একেলগে খাম আৰু সি অহাৰ পিছত। আৰু গেছ বহুত দিনে হ'ল আনাই নাই। এই ঠাণ্ডা পৰাৰ পিছৰ পৰা গেছ অনা হোৱাই নাছিল। এতিয়া ব্যৱস্থা কৰিব লাগিব আৰু গেছৰ। এই গৰমতটো কেনেকুৱা বনাম না। আৰু দেখাই পাইছে ইয়াত একদম বিৰাটেই ৰ'দ লাগে আমাৰ এই পাকঘৰটাত। মানে গৰমৰ দিনত ভাত আঞ্জা একদম বনাব অশান্তি লাগি যায়। আৰু তাতে ইয়াত ধানখিনিও আছে ইয়াতে। ইয়াৰ পৰাও এতিয়া পকাৰ উৎপাততে ভাত আঞ্জাও বনাব নোৱাৰিম। এতিয়া ইয়াৰ পৰা মানে পলাই পত্ৰম দিব লগা হ'ব। মই ট্ৰেন্সফাৰ যাব লাগিব আৰু পাকঘৰৰ কাৰণে। আৰু তো চাই থাক ভিডিঅ'টা একদম শেষ লাগি ৰ। মই কি বনালোঁ দেখাই দিম। এইফালে এয়া পুকুৰি যে বনাইছিলোঁ বন্ধাকবিৰ, এইখিনি। আৰু ইয়াতে আছে ভাত, আৰু ইফালে বন্ধাকবি ভাজি। আৰু মই বন্ধাকবি ভাজি একদম এনেকৈ ৰাঙা ৰাঙাকৈ পুৰা বনালেহে খাই একদম ভাল লাগে। অলপ কাঁচা ধৰণৰ থাকিলে খাই বেছি ভাল নালাগে। মই সেইকাৰণে বন্ধাকবি ভাজিলে এনেকৈ ভাজোঁ। আৰু ইফালে দালিখিনি এনেকৈ খাম চিম্পুলকৈ। আৰু ইফালে মোৰ চাহ উঠলিব লাগছে, চাহখিনি নুমাই লওঁ। আৰু এতিয়া ধুনীয়াকৈ বহি চাহকাপ খাই লওঁ। ঠাণ্ডা হৈ যাব নহ'লে। আৰু ঠাণ্ডা চাহ মই খাই বিৰাট বেয়া পাম। গৰমে খালেহে ভাল লাগে চাহ খোৱা নিচিনা লাগে। আৰু ভিডিঅ'ত ৱেলকাম কৰাই নাই না। হেল্ল', কি খবৰ চবৰে? আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থাকোঁতে বিচাৰোঁ। আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে, কিবাকৈ চলি ভগৱানৰ কৃপাত। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিয়ে দিলোঁ। নাজানো আৰু কিমানখিনি কি দেখুৱাব পাৰিম, তথাপি একদম শেষলৈকে চাই থাক। আৰু যদি ভাল লাগে লাইক কৰ, কমেণ্ট কৰ, শ্বেয়াৰ কৰ। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটা ছাবস্ক্ৰাইব কৰ। আৰু যাই নেকি অলৰেডি ছাবস্ক্ৰাইবাৰ হয়তো থেংক ইউ ছ' মাছ। একদম শেষলৈকে চাই থাকিবি দেই। নাজানো কি দেখাব আৰু দেখাব লাগে, সেনেকুৱা একোতো নাইয়ে তথাপি। আৰু একবাৰ মই দেখাই দিছোঁ আমাৰ বাহিৰৰ পৰিৱেশ, বতৰ কেনেকুৱা। এইয়া পুৰা ৰ'দ গৰম একদম, আৰু পুৰা হাৱা মাৰি আছে। এইয়া ধৰিব পাৰিছা না, পৰ্দাখন পুৰা লৰি আছে। একদম হাৱা মাৰি আছে কাৰণে গৰম ইমান নালাগে, তথাপি বাহিৰত পুৰা গৰম লাগে। আৰু আমাৰ এই ৰুমটা এনেও ইমান গৰম নালাগে, গৰম দিন হ'লেও ধুনীয়া হাৱা লাগে যে ইয়াৰ পিছফালৰ পৰা হাৱা মাৰে কাৰণে। তেতিয়া চাহকাপ খাই ল'ম, নহ'লে ঠাণ্ডা হৈ যাব। ঈশান আহিছে দে, ঈশান এই কি অৱস্থা তাৰ, ভগৱান। আঠা ৰাস্তাতে কাপোৰ খুলি আহিছা হা? কিয় কেনেকুৱাকে আহে তই? ভগৱান, আৰু কি পিন্ধছে তই তলবাই? গৰম নালাগে? আগে কি অৱস্থা, তাই বেল্ট খুলি কি বিচৰা আৰু ভালকে থ। ভোক লাগছে কেনে দেৰি হ'লে? চ' ভাত দিব হা?
বাজাৰ যাই আহিলোঁ এইফালে বাজাৰ কৰি দিয়া মানুহটাও নাই যে এতিয়া ঘৰত সেইকাৰণে ইমান দিগদাৰ হৈছে মোৰ নিজকে যাব লগা হৈছে বাজাৰ কৰা কাম ইমান আলচি লাগে এতিয়া মই বাজাৰে নকৰোঁ আৰু যে প্ৰায় নহয় মৌচুমে এতিয়া বাজাৰখিনি বাজাৰ কৰা কামখিনি মৌচুমে কৰে মই এতিয়া বাজাৰ কৰা কাম নকৰোঁৱে নাযাঙে এতিয়া বাজাৰত যেতিয়া কিবা মানে নিগিলি নহয় সেনেকুৱা নিচিনাতহে এতিয়া মই যাওঁ নহ'লে গোটেই ঘৰৰ বজাৰৰ পৰা কিবাখিনি বস্তু লাগিলে মৌচুমে লৈ আহে যায় আৰু বেছি দূৰতো নহয় আমাৰ ঘৰৰ পৰা ওচৰতে সেই কুঠীয়াতলি গছত মই দেখাই থাকোঁ প্ৰায় বজাৰখন তথাপি ইমান আলচি লাগে এতিয়া নাযায় তাকে এতিয়া উপায়ো নাই না বজাৰ কৰি দিয়া মানুহটা যিহেতু নাই ঘৰত মানুহ নাই নিজকে কৰিবই লাগে কি আনিলোঁ ৰ দুখাই দিছোঁ এয়া এফালে ইয়াতে কি আছে চূণ আছে আৰু জিৰা আৰু এইখিনি কি হ'ল এইখিনি মাছ অলপমান লৈ আহিলোঁ যায় আৰু এইখিনি হৈছে আদা আৰু এইখিনি শুকান মাছ এই শুকান মাছটা মৌচুমো খাই বিৰাট ভাল পায় ময়ো খাই বিৰাট ভাল পাওঁ ভাল লাগে খাই এয়া আৰু ইফালে আলু 3 কেজি 50 আমাৰ ইয়াতে আৰু বেলেগত কেনেকৈ নাজানো আজি মই 50 টকাই 3 কেজিত লৈ আহিলোঁ মৌচুমে বোলে প্ৰায় 20 টকা কেজি নহ'লে 25 টকা সেনেকৈ কৰি লৈ আহে আজি মই নিজে যাই ইয়াত তথাপি অলপ কমতে পালোঁ আৰু আমি মাইকী মানুহখিনি বজাৰ গ'লে কি হয় অলপ হ'লেও মানে দাম দৰ কৰি হ'লেও কমাই কিবা কৰি বা অলপ কিবা এটা বেছি লৈ আহিব পাৰোঁ না আৰু আপা মানুহখিনি কিন্তু সেনেকুৱা নিচিনা নহয় মৌচুমত এতিয়াও সেনেকুৱা নহয় যেনেকৈ কয় সেনেকৈ লৈ আহে মৌচুমে সেনেকাই আমাৰ ইমান দাম দৰ কৰি নাথাকে কি বাৰ্গেনিং কৰি থাকিম দেই 5-10 টকাৰ কাৰণে সেনেকুৱা নিচিনা মৌচুম